আজি মই কৰিব লৈছোঁ এটা টাটু। বহুত দিনৰ পৰা আশা আছিলে এটা টাটু কৰিম বুলি। এখন পাৰ্লাৰলৈ গ'লোঁ। পাৰ্লাৰত গৈ মোৰ ভণ্টি এজনীক ক'লোঁ যে মোৰ এটা টাটু বনাই দিব লাগে। বেছি ডাঙৰ নহয়, অলপ চিম্পুলকৈ বনাইছোঁ। এয়া বেজীয়ে দি খুচি খুচি কাটি কাটি বনাই অলপ অলপ বিষায়, ইমান বেছি হেৰি নহয়, ভাইব্ৰেশ্যন হৈ থাকে বেজীটো, সেইবাবে ইমান বিষটো অনুভৱ নহয়। তাই অলপ লাহে লাহে কৰি আছে মোৰ কাৰণে। বেটাই কেমেৰা ধৰি আছে, মোৰ ফটো তুলি আছে। চাই যাওকচোন বাৰু আপোনালোকে মই কেনেকৈ টাটুটো কৰিলোঁ। তুমি দূর ধোঁয়াতে গলিছে মোর হৃদয় রঙে ফাগুন নিশুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন। এই টাটুটো কৰিবলৈ পূৰাপূৰি 1 ঘণ্টামান মোৰ সময়ৰ প্ৰয়োজন হৈছিলে। বেছি ডাঙৰ টাটু হ'লে অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব, মোৰ যিহেতু সৰু টাটু সেইবাবে অলপ কম সময়ৰ প্ৰয়োজন হৈছিল। টাটুটোত মই অলপ হাইলাইট কৰি দিছোঁ, বেছি নহয় অলপ কৰি দিছোঁ ৰেড কালাৰ দি, তেতিয়া চাগে পিকচাৰটো অকণ ধুনীয়া লাগে, সেইবাবে মই অলপ হাইলাইটিং কৰি দিছোঁ। আপোনালোকে কমপ্লিট চাবচোন, দেখিবলৈ বহুত ধুনীয়া হৈছিলে। নিজকে নিজে আঁকিছো সপোন